নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমখালে আন্তৰিকতাৰে স্বাগতম জনাই মুহূৰ্তত লৈ আনিছো এক খুব ভয়ংকৰ ঘটনাৰ খবৰ। প্ৰেমত সংঘাতৰ বাবে প্ৰেমিকা সহ মাতৃক দাৰে কটাৰ এক জঘন্য ঘটনা সংঘটিত হ'ল ধূপধাৰাত। আৰু এই চাঞ্চল্যকৰ খবৰটি লৈ আনিছোঁ আপোনালোকৰ বাবে। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লৈ বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এক জঘন্য এক লোমহৰ্ষক ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাৰ এটা প্ৰান্তত। প্ৰেমত সংঘাতৰ বাবে প্ৰেমিকা সহ মাতৃক দাৰে ঘপিওৱাৰ এক চাঞ্চল্যকৰ এক জঘন্য ঘটনা সংঘটিত হৈছে ধূপধাৰাৰ এই প্ৰান্তত। স্ক্ৰীনত আপোনালোকে তাৰে কিছু দৃশ্যাংশ মুহূৰ্তত প্ৰত্যক্ষ কৰিছে। স্পষ্টভাৱে আপোনালোকক দেখুৱাব নোৱাৰো, তেজেৰে লুতুৰি পুতুৰি হৈ আছে মাতৃ আৰু কন্যা। ইতিমধ্যে এই জঘন্য ঘটনা সংঘটিত কৰা অপৰাধী সমুদ্ৰ ৰাভা ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে ইতিমধ্যে সমুদ্ৰ ৰাভাৰ বিৰুদ্ধে যি আইনগত ব্যৱস্থা, সেই আইনগত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তো জানিব পৰা মতে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। বকো আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ জলধাপাৰাৰ সমুদ্ৰ ৰাভা নামৰ যুৱকজনে নিশাৰ ভাগত যোগীপাৰাৰ যি প্ৰেমিকাৰ বাসগৃহ, সেই প্ৰেমিকাৰ বাসগৃহৰ পিছফালৰ পৰা তেওঁলোকৰ বাসগৃহত প্ৰৱেশ কৰে আৰু সেই সময়ত আচলতে মাতৃ আৰু কন্যা মোবাইলত বাৰান্দাত বহি কিবা এটা চাই আছিল। সমুদ্ৰ ৰাভা পিছফালৰ পৰা প্ৰৱেশ কৰাটো মাতৃ আৰু কন্যাই গম পোৱা নাছিল আৰু মাতৃ কন্যাই মোবাইল চাই থকাৰ সময়তে সমুদ্ৰ ৰাভাই পিছফালৰ পৰা যায় যিগৰাকী প্ৰেমিকা আছিল, সেই প্ৰেমিকাক গলত দাৰে ঘপিয়াই, কেৱল গলতে নহয় হাত ভৰি আদি বিভিন্ন অংশত, আচলতে শৰীৰৰ বিভিন্ন অংশত ঘপিয়াবলৈ আৰম্ভ কৰে আৰু মাতৃ আৰু কন্যা তৰ্কিবই নোৱাৰিলে আচলতে ঘটনাটো কি হ'ল। মাতৃ ভাবিছিল প্ৰথম অৱস্থাত যে চোৰ আহিছে আৰু তাৰপিছতে চিঞৰ বাখৰ কৰিবলৈ ল'লে। লগে লগে সমুদ্ৰ ৰাভাই তেওঁৰ জীয়েকক যি ধৰণে আক্ৰমণ কৰি আছিল মাতৃগৰাকী বচাবলৈ চেষ্টা কৰে, কিন্তু সমুদ্ৰ ৰাভাই মাতৃগৰাকীকো উপৰ্যুপৰি আক্ৰমণ কৰে। ইতিমধ্যে মাতৃগৰাকী স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে, মাতৃগৰাকীৰ ডিঙিত আঘাত পাইছে। লগে লগে মাতৃগৰাকীয়ে মূৰত আৰু কাণৰ ওচৰত আঘাত পাইছে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মাতৃগৰাকীয়ে। আৰু যেতিয়াই মাতৃ আৰু কন্যাই চিঞৰ বাখৰ কৰিছিল, তেতিয়া ওচৰ চুবুৰীয়াসকলে তেওঁলোকৰ বাসগৃহত চোৰ সোমোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল আৰু তাৰপিছতে ওচৰ চুবুৰীয়াও চিঞৰ বাখৰ কৰিবলৈ ল'লে। ওচৰ চুবুৰীয়াৰ চিঞৰ বাখৰত সমুদ্ৰ ৰাভা দুয়োকে অচেতন অৱস্থাত পেলাই থৈ পলায়ন কৰিবলৈ সক্ষম হয় ঘটনাস্থলীৰ পৰা। তাৰপিছত ওচৰ চুবুৰীয়াই যাই দেখে যে দুয়োগৰাকী মাতৃ কন্যা আচলতে তেজেৰে লুতুৰি পুতুৰি হৈ আছে। তেওঁলোকক ততাতৈয়াকৈ স্থানীয় লোকে ধূপধাৰাস্থিত যি বিকালী আদৰ্শ চিকিৎসালয় আছে, সেই চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে লৈ আনে। ধূপধাৰা আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত দুয়োকে সংকটজনক অৱস্থাত গুৱাহাটী GMC লৈ প্ৰেৰণ কৰা হৈছে। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে, ঘটনাস্থলীৰ পৰা পলায়ন কৰা সমুদ্ৰ ৰাভা বকো আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পিছত বকো আৰক্ষীয়ে ধূপধাৰা আৰক্ষী থানাত আৰক্ষীক চমজাই দিয়ে। এইগৰাকী সমুদ্ৰ ৰাভা আৰু এইগৰাকী সমুদ্ৰ ৰাভাই এই যি জঘন্য ঘটনা, সেই জঘন্য ঘটনা সংঘটিত কৰিছে। মাতৃ আৰু কন্যাক দাৰে ঘপিয়াই অচেতন অৱস্থাত পেলাই থৈ গৈছিল। আচলতে মাতৃ আৰু কন্যাক হত্যাৰ অপচেষ্টা চলাইছিল এইগৰাকী সমুদ্ৰ ৰাভাই। আৰু কি কাৰণে আচলতে সমুদ্ৰ ৰাভাই এনেধৰণৰ জঘন্য অপৰাধ সংঘটিত কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই, যদিও প্ৰেমত সংঘাতৰ বাবে এই যি জঘন্য ঘটনা সেয়া সংঘটিত কৰিলে সমুদ্ৰ ৰাভাই, তেনেধৰণে আচলতে সন্দেহ প্ৰকাশ কৰাইছে। ইতিমধ্যে এইগৰাকী সমুদ্ৰ ৰাভাৰ বিৰুদ্ধে BNS আইনৰ অধীনত 329(4)1182 আৰু 1091 ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। আচলতে যিয়ে নহওক, প্ৰেমত সংঘাতেই হওক বা কটাকটিয়ে হওক, এনেধৰণৰ ঘটনা সংঘটিত কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আচলতে নিশাৰ ভাগত কি হৈছিল শুনক। মই প্ৰথমতে তাহাঁতে চুৰ বুলি কৈছে, পিছত মাক জীয়েক দুজনীয়ে কাটছে, কোনোবা আহি কাটিল আৰু কাটাৰ পিছতে বাগৰি থাকাতে আমি দৌৰি গ'লোঁ। দৌৰি যাওঁতে চুৰ বুলি ক'লোঁ, ক'ত তাৰপিছত ডাঙৰকৈ বাটত বেৰা আছিল, বেৰা ভাঙি পালে দিছে। তাৰপিছত এখন টেবুলত দাখান থৈ গৈছে, দাৰ নালিটো লৈ গৈছে। ক'ৰ মানুহে কাটিল? মানুহটো ছোৱালীটোৰ আগত ভাল পোৱা ল'ৰা আছিল, সেই ল'ৰাটোৱে কাটিছে।
ভাল পোৱা ল'ৰাটো সন্দেহ কৰিছোঁ আৰু অঁ। সি তাৰমানে মাজতে একদিন আহিছিল আহোঁতে কোনো নাছিল আমাক অত্যাচাৰ কৰিব আহিছিল আহোঁতে মই কৈছোঁ তুমিতো আগতে মানুহ মাত্ৰাটো কৈছিলে নাহোঁ বুলি এতিয়া যে আহিছা কিয় আহিছা এইখন ঘৰত বুলি কোৱাতে তাৰপিছত কৈছে মই দেখি ল'ম তোক মই কৈছোঁ দেখি ল'ম মই কৈছোঁ কি দেখি ল'ম মই কিবা খাইছোঁ নেকি তই মই সেনেকৈ কৈছোঁ ক'ৰ ল'ৰা ল'ৰাটো হ'ল গণেশপাৰা জলধাপাৰা বুলি কয় অঁ কি নাম ল'ৰাটোৰ ল'ৰাটোৰ নাম সমুদ্ৰ সমুদ্ৰ অঁ। কি লেখে টাইটেলটো কি সমুদ্ৰ ৰাভা সমুদ্ৰ ৰখা এয়া মাকজনীৰ কি নাম ক'ত ক'ত কাটিছে মাকৰ ক'ত কাটিছে ক'ত কাটিছে মাকৰ এই কাণ কাটছে কাণখন এনেকৈ আহিছে ঘা পৰিছে খাৰত আৰু ছোৱালীজনীৰ ছোৱালীজনী এনে কাটছে হয় তাৰপিছত এনাৰ পৰা এনাক নেকি ঘা পৰিছে তাৰপিছত আৰু হাতোটো কাটছে নেকি আঙুলিটো নাই বুলি পাইছে অঁ মানে দা আছিল এখন তাতে মানে ডাঙৰে নাগা দাৱা এখন আছে আমাৰ ঘৰত প্ৰাকৃতিক আছে টেবুলখনত অঁ এই মানে সন্ধিয়া সন্ধিয়া 8টামান বজাত আমি চিৰিয়েল চাই আছিলোঁ তাৰপিছত ভয়টো লাগিল মানুহ আহিল কান্দা কাটা লাগিলে হয়। তাৰপিছত আৰু আমি কিবা কৰিলোঁ লগ ধৰিতে মানুহ দুনুহ আহি লাগিল তাৰপিছত ক'লে যে আৰু কিবা হস্পিটেলত মডেল হস্পিটেলত লৈ আছোঁ ধূপধাৰা ধৰা মডেল হস্পিটেলত লৈ আছোঁ এতিয়া ইয়াতে ৰাখিবনে ইয়াতেতো বাইদেউহঁতে কৈ আছে ৰেফাৰ কৰিব বুলি গুৱাহাটী মানে আগতে ভাল পোৱা ল'ৰা হয় আগতে ভাল পোৱা ল'ৰা হয় কিন্তু ল'ৰাটোৱে একদিন ছোৱালীটোক লৈ গৈছে লৈ যাতে ছোৱালীটো নাথাকে মৰিম কোৱাৰ কাৰণে আমি লৈ আছোঁ তাৰপিছত কৈছোঁ ঠিক আছে ছোৱালীটোৰ বয়স হোৱাৰ পিছত লৈ যাবি আমি দিম সেনেকৈ কৈছোঁ অঁ তাৰপিছত কিয় নিদিবি বুলি কৈছে তাৰপিছত ছোৱালী যাই যদি লৈ যাক বুলি কৈছে আমি ৰাইজৰ মানুহ মাতি কিনে কিবা কৰিছিলোঁ কথা কৈছে আমি লেখা পঢ়া কৰি লওঁ নালাগে সেনেকৈ কথা কৈছে নালাগে মই আৰু নাহোঁ মই কাণত বস্তু কৈছে আমি ভাবি আছোঁ নাহিবয়ে তথাপিও একদিন মাজত গৈছিল যাতে আৰু তই কিয় আহিছে কৈছোঁ নাহোঁ বুলি কৈছিলে তোক চাই ল'ম মোক একদম খেদি গৈছে মোক মাৰিব খোজে আপোনাকে অঁ মই বোলো তোক খাই থৈছোঁ নেকি মোক যে মাৰিবি মোৰ ঘৰত আহি কিনে মই সেনেকৈ কৈছোঁ মাক জীয়েক দুয়োকে কাটিছে আৰু অঁ ইমাৰ্জেঞ্চি পেচেণ্ট আহিছিলে তাৰপিছত মাক আৰু জীয়েক কি কাৰণত কাটিছে এইটো গম পোৱা হোৱা নাই হয় আৰু মাকৰ মাথাটো আৰু কাণখন কটা গৈছে হয় আৰু ছোৱালীজনীৰ মাথাটো হাতখন আৰু ডিঙি কাটিছে পিছফালৰ পৰা এতিয়া ছোৱালীজনী বহুত মানে চিৰিয়াছ হৈ আছে আমি ইয়াতে ফাৰ্ষ্ট এইডখিনি কৰি পেলাই আমি GMC-লৈ ৰেফাৰ কৰি দিছোঁ মাককো পঠাই দিছোঁ ছোৱালীজনীৰ অৱস্থাটো বেয়া ছোৱালীজনীৰ অৱস্থাটো বহুত বেয়া মানে ডিঙি কাটিছে ছোৱালীজনী পিছফালৰ পৰা ডিঙি কাটিছে হয় গোটখিনি দি পেলাই পঠাই দিলোঁ আমি GMC-ত যোৱাকালি কি হ'ল ঘটনাটো যোৱাকালি হ'ল মানে জলদাপাৰাৰ ল'ৰা এটা সিহঁতৰ অলপ কিবা 3 বছৰমান আগত সম্পৰ্ক থকাটো হয় কিন্তু আজি এবছৰমানৰ আগত মানে সিহঁতৰ একো হেৰি নাছিল ফোনৰ যোগাযোগো নাছিল কিন্তু যোৱা ৰাতি আমি 8:30 মানত শুনা পাইছোঁ ময়ো শুনা পালোঁ ৰাতি মানে আহি পিছৰ পৰা মানে খপিয়াই দিছে আৰু মাককো কাটছে কি নাম ল'ৰাটোৰ নাম সমুদ্ৰ ৰাভা 8 জেগামানত কাটছে যি নহওক দোষীক ধৰাৰ ক্ষেত্ৰতো কৰিলে আৰু উচিত কঠোৰতম কঠোৰ যাতে শাস্তি হয় আমি আক্ৰাচুৰ ফালৰ পৰা বা সকলো দল সংগঠন আছে আৰচুকে ধৰি এপচু আৰু ছাত্ৰ সন্থা আমি মুঠতে দোষীক শাস্তি দিব লাগে আমি এইটোৱে বিচাৰোঁ